বৰ্তমান সময়ত এনেকুৱা এটা স্কেম চলি আছে য'ত আপোনাৰ তাত অহা এটি ফোন কল আপুনি ৰিচিভ কৰিলেই আপোনাৰ হোৱাটছএপ ইনষ্টাগ্ৰাম ফেচবুক এইবিলাক হেক হোৱাৰ লগতে আপোনাৰ বেংকৰ একাউণ্টটো খালী হ'ব পাৰে কেনেকৈ কি হৈছে আৰু ইয়াৰ পৰা আপুনি কেনেকৈ বাচি থাকিব পাৰে তাৰ উপায় মই বাৰু কৈ আছোঁ তাৰ আগতে এনে ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ ফ'ল' কৰি ল'ব প্ৰথমতে আপোনাৰ তাত অচিনাকি মানুহ এজনৰ পৰা ফোন কল আহিব আৰু তেখেতে আপোনাৰ চিনাকি মানুহ এজনৰ নাম লৈ ক'ব যে বিয়া বা অন্য কিবা ইভেণ্টত আপোনাক ইনভাইট কৰিবলৈ সেই মানুহজনৰ পৰা নাম্বাৰটো লৈছে বা অন্য কিবা দৰকাৰী কথাৰ বাবে আপোনাৰ লগত যোগাযোগ কৰিছে আৰু সেই অচিনাকি মানুহজনৰ লগত আপুনি কথা পাতি থকা সময়তে আপোনাৰ তাত অন্য এটি ফোন কল আহিব আৰু তেওঁ ক'ব যে সেই চিনাকি মানুহজনে আপোনাক ফোন কৰিছে গতিকে কলটো কনফাৰেন্স বা মাৰ্জ কৰি দিয়ক তিনিওজনে একেলগে কথা পাতক আৰু সেই দ্বিতীয়বাৰ অহা ফোনটো আপুনি ৰিচিভ কৰি যদি কনফাৰেন্স কৰে তেতিয়া আপোনাৰ হোৱাটছএপ ইনষ্টাগ্ৰাম ফেচবুক এইবিলাক হেক হোৱাৰ লগতে বেংকৰ একাউণ্ট খালী হ'ব পাৰে কাৰণ তাত কোনো চিনাকি মানুহে আপোনাক ফোন নকৰে তাত আপোনাৰ সোশ্যাল মিডিয়াৰ লগতে বেংকৰ ওটিপি অডিঅ' হিচাপত আহিব আৰু সেই কলটো কনফাৰেন্স কৰাৰ লগে লগে ওটিপি সেই স্কেমাৰে পাব লগে লগে আপোনাৰ সোশ্যাল মিডিয়া হেক হোৱাৰ লগতে বেংকৰ একাউণ্টটো খালী হৈ যাব গতিকে আপোনাৰ তাত যদি এনে ধৰণৰ ফোন কল আহে কেতিয়াও কনফাৰেন্স নকৰিব আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি সকলোকে এই ভয়ানক স্কেমৰ বিষয়ে জনাই দিয়ক